ইনষ্টাগ্ৰামত এটা ভিডিঅ' ভাইৰেল হৈছে। সেই ভিডিঅ'টোত কোৱা হৈছে যে আছাম পুলিচৰ 7 অক্টোবৰ তাৰিখে নতুন ভেকেঞ্চি আহিব। এতিয়া কথাটো হ'ল সঁচাকৈ 7 অক্টোবৰ তাৰিখে নতুন ভেকেঞ্চি আহিবনে? এইটো বৰ ডাঙৰ এটা প্ৰশ্ন। এতিয়া মই আপোনালোকক এটা কথা কৈ দিওঁ, ইয়াৰ ওপৰত বহুতে ল'ৰাই মোক কৈছিলে যে ভিডিঅ' বনাওক দাদা, ভিডিঅ' বনাওক, তাৰ ওপৰত সঁচাকৈ হয় নাই, আপুনিতো ভিডিঅ' বনাই, আপুনি কওক ইয়াৰ ওপৰত। কিন্তু মই আপোনালোকৰ ভিডিঅ' স্ক্ৰিপ্টটো দেখুৱাব নোৱাৰোঁ, সেই ভিডিঅ'টো দেখুৱাব নোৱাৰোঁ ইনষ্টাগ্ৰামত। কি লৈ ষ্ট্ৰাইকৰ অহা মানে সম্পূৰ্ণ বহুত হয়, মানে ষ্ট্ৰাইক মাৰি দিব পাৰে, কপিৰাইট মাৰিব পাৰে। এতিয়া কথাটো হৈ যায় সঁচাকৈ 7 অক্টোবৰ তাৰিখে মানে নিউ ভেকেঞ্চি আহিবনে? এটা আপোনালোকক মই কথা কৈ দিওঁ, সেই বৰ্তমান সময়ত অসমৰ কি হয়, অসম আৰক্ষী সঞ্চালক প্ৰধান কোন হয়? হৰপ্ৰীত সিং, হয় নাই? কিন্তু সেই সময়ত JP সিঙৰ ফটোজ আছে, ভালকৈ চাবচোন ভিডিঅ'টোত আপোনালোকে JP সিঙৰ ভিডিঅ' হয়। সেইকাৰণে মই আপোনালোকক ক'ম, সেইটো পুৰণা ভিডিঅ' হয়। সঁচাকৈ সেই সময়ছোৱাত আহিছিলে 7 অক্টোবৰ তাৰিখে নিউ ভেকেঞ্চি, কিন্তু নতুন ভেকেঞ্চি নাই অহা। মই সেই স্পষ্ট কথা পাতে 7 অক্টোবৰৰ ভিতৰত আপোনালোকৰ জইনিং, 10 অক্টোবৰ তাৰিখে আপোনালোকৰ জইনিংহে আহিব। সেই কথাটো আপোনালোকে বুজি লওক। আৰু যিটো সেই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি আছে বা মনত আপোনালোকে বহুত সান্তনা লৈ আছে, সঁচাকৈ নিউ ভেকেঞ্চি আহিব, নিউ ভেকেঞ্চি আহিব, কিন্তু 7 অক্টোবৰ নহয়, 10 অক্টোবৰৰ পিছত আপোনালোকে নিউ ভেকেঞ্চিৰ বিষয়ে আপোনালোকে গম পাই যাব। নৱেম্বৰ মাহত মানে আপোনাৰ এপ্লিকেশ্যনটো, নটিফিকেশ্যনটো আহি যাব, এপ্লিকেশ্যনটো কেতিয়া হ'ব আপোনালোকে। তেতিয়ালৈ ধন্যবাদ। জয় আই অসম।